কেতিয়াবা মানুহৰ মাইণ্ডছেটটো চেঞ্জ হোৱা চাই ভাল লাগে। সেই যিটো জাৰ্ণি, এটা পইণ্টৰ পৰা এটা পইণ্টলৈ যোৱাৰ যিটো জাৰ্ণি, সেইটো যেতিয়া আমি দেখোঁ যে অ'কে এই মানুহজন এনেকুৱা মাইণ্ডছেটত থাকোঁতে এইটো ছিটুৱেশ্যনত আছিলে, এতিয়া মাইণ্ডছেটটো চেঞ্জ হৈ যোৱাৰ পিছত এইটো ছিটুৱেশ্যনত আছে, আৰু তাৰ পিছত যিটো নিজেই কিছুমান ডিচিশ্যন লয় যে এতিয়া মই এইটো কৰিম বা এতিয়া মই সেইটো কৰিম, সেইখিনি চাই খুব ভাল লাগে। এটা সৰু কাহিনী, মোৰ এজন লগৰ আছে, তেওঁৰ সেই আৰু নৰ্মেল যিটো আমাৰ মিডল ক্লাছ ফেমিলি মাইণ্ডছেট আছোঁ, মানে ছাৰ্ভাইভেল যিটো বিজনেছ, তেনেকুৱা কিছুমান বিজনেছত আছিলে। মাইণ্ডছেটো সেইটো আছিলে যে অ'কে পইচা আহি আছে, নিজৰ লাইফ এনজয় কৰি আছোঁ, আৰু কি লাগে আৰু ঠিকে আছে। কিন্তু সেই গ্ৰ'থ মাইণ্ডছেটটো নাছিলে। তো গ্ৰ'থ মাইণ্ডছেটটো যেতিয়া লাহে 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 আমি ডিছকাছ কৰিলোঁ, কথাটো আলোচনা কৰিলোঁ যে আমি অকল ছাৰ্ভাইভেল বিজনেছ কৰি থাকিলে নহ'ব, আমি এটা গ্ৰ'থৰ কাৰণেও কাম কৰিব লাগিব। তেতিয়াহে আমি ৱেল্থ বিল্ডিং কৰিব পাৰিম আৰু লাইফত সেই মানে ষ্টেপ আপ কৰিব পাৰিম। নহ'লে সেই একেটা লাইফষ্টাইলতে আমি যদি সোমাই থাকোঁ, তেতিয়াহ'লে আমি গ্ৰ'থ কৰিব নোৱাৰিম আৰু তাতে মানে ষ্টাক হৈ যামগৈ। লাহে লাহে তাৰ ওপৰত কাম কৰা হ'ল। সেইখিনি যেতিয়া বুজি পালে, তেনেকুৱা কিছুমান বিজনেছ আৰম্ভ কৰিলে। এতিয়া সেই যিটো আগৰ পইণ্টটো আৰু এই পইণ্টটোৰ মাজত যিটো জাৰ্ণি হ'ল, সেইটোতো চাই ভাল লাগিলে। প্লাছ এতিয়া য'ত আছে, তাৰ পৰা গ্ৰ'থ মাইণ্ডছেটৰ এটা ভাল পইণ্ট কি হয়, এবাৰ যেতিয়া টেষ্ট পাই যোৱা যায় গ্ৰ'থৰ, তেতিয়া সেইডোখৰত আৰু ৰৈ থাকিব নোৱাৰে মানুহজন। মানে এটা ষ্টেপ উঠিলোঁ, দুটা ষ্টেপ উঠিলোঁ, তাৰপিছত এইটো ষ্টেপলৈ আহিলোঁ, এতিয়া সেই ষ্টেপটোত আৰু ৰৈ থাকিবলৈ মন নাযায়, আৰু ওপৰলৈ যাবলৈ মন যায়, আৰু গ্ৰ'থ কৰিবলৈ মন যায়। তো ধৰি লওক ফৰ এক্সাম্পল, এটা বিজনেছ কৰি আমি এইটো ষ্টেজ পালোঁহি, গ্ৰ'থ কৰিলোঁ, এতিয়া সেইডোখৰত ছেটেল হৈ দিবলৈ মন নাযায়, আৰু কিবা এটা কৰিব পাৰি নি, নিজৰ পটেঞ্চিয়েল আৰু আছে নি চাবলৈ মন যায়, টেষ্ট কৰিবলৈ মন যায়, ট্ৰাই কৰিবলৈ মন যায়। একচুৱেলি সেইটো মাইণ্ডছেটৰ মেইন বেক ৰিজনটো এইটো হ'ল যে আমাৰ যিটো ফিয়েৰ অফ ফেইলিয়াৰ হয়, সেইটো আঁতৰি যায়গৈ। আমি ট্ৰাই কৰি দিওঁ যে অ'কে এটা গ্ৰ'থ বিজনেছ বা গ্ৰ'থ মাইণ্ডছেট আমি আনিবলৈ কাৰণে যে ঠিক আছে ট্ৰাই কৰি চাওঁ, ফেইল হ'লে হ'ম। সেই যে যেতিয়া মাইণ্ডছেটটো আহি যায়, তাত পিছত আৰু সেই ভয়টো নাইকিয়া হৈ যায়গৈ। আকৌ তেনেকুৱা কিবা যদি আমি কৰিবলৈ লওঁ, আমাৰ মানে মনলৈ যিটো হেজিটেশ্যন আহে বা প্ৰকাষ্টিনেশ্যন আহে, সেইবিলাক নাইকিয়া হৈ যায়। আমাৰ মনলৈ এইটো কথা আহে যে অ'কে ট্ৰাই কৰি চাওঁচোন, ফেইল হ'লে হ'ম আৰু ট্ৰাইটো কৰি চাওঁ। তো সেই ফিয়েৰ অফ ফেইলিয়াৰটোৰ কাৰণে বহুত বস্তু ৰখি থাকে। কিন্তু যদি ফিয়েৰ অফ ফেইলিয়াৰটো আমি অভাৰকাম কৰিব পাৰোঁ, তেতিয়াহ'লে গ্ৰ'থৰ টেষ্টটো বেলেগ, আৰু সেইটো চাই ভাল লাগে। তো আমি চবেই লাগিলে সেয়া জব কৰোঁ, লাগিলে সেয়া আমি বিজনেছ কৰোঁ, নিজৰ লাইফত আমি যাতে